জানেনে ৰাইজ, আজি যে আপোনালোকে মোক দেখিছে ইমান আৰামত দাঁতটো উঘালি থকা বা এক্সট্ৰেক্ট কৰি থকা, ইমান সহজ নাছিল এই জাৰ্ণিটো। নমস্কাৰ সকলোকে, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজিও মনত আছে মই যেতিয়া প্ৰথমটো দাঁত এক্সট্ৰেক্ট কৰিছিলোঁ। BDS থাৰ্ড ইয়েৰত থাকোঁতে যেতিয়া প্ৰথমবাৰৰ বাবে অৰেল চাৰ্জাৰী ডিপাৰ্টমেণ্টত পষ্টিং হৈছিল, ভয়ে ভয়ে গৈছিলোঁ। সকলোতকৈ ষ্ট্ৰিক্ট ডিপাৰ্টমেণ্টেই আছিলে সেইটো। 15 দিনৰ পষ্টিঙত 7 দিন ভাইবা দিয়াৰ পিছত ফাইনেলি আমাৰ টাইম আহিল এক্সট্ৰেকশ্যন কৰাৰ। আমি 5 জন পষ্টেড আছিলোঁ, তো সকলোৱে এটা এটা পেচেণ্ট পালোঁ। আৰু সকলোৰে লগত এজন এজন ছিনিয়ৰ, লগতে এজন এজন ফেকাল্টিও আছিলে। কাৰণ প্ৰথমবাৰত আমি সকলোৱে কিবা এটা ভুল কৰিব পাৰোঁ বুলি। কিমান যে ভয় লাগিছিলে মই আপোনালোকক এতিয়া ভিডিঅ'ত বুজাব নোৱাৰিম। আৰু সেইদিনা যেতিয়া প্ৰথমবাৰ এক্সট্ৰেকশ্যনটো ধুনীয়াকৈ কৰিলোঁ, মনত ইমান ধুনীয়া এটা অনুভৱ আছিলে। আৰু সেইদিনাই প্ৰথম নিজকে এজন ডক্তৰ বুলি অনুভৱ কৰিছিলোঁ। তাৰ পিছত আৰু মনৰ পৰা ভয়, শংকা সকলো নাইকিয়া হৈ গ'ল। বাৰু আজি ঘৰ আহি দেখিলোঁ ভাইটিয়ে আগতীয়াকৈ চব বনাই থৈ দিছে। বাৰু আজি